মানে কি হ'ল বহুত দিন বেমাৰ হৈ থকাৰ কাৰণে আকৌ ভিডিঅ'টো বনাব পৰা নাই তাকে চাওঁ আজি একবাৰ আমাৰ খেতিৰ ফালে যাই কেনে কি খেতি কেনে হৈছে দকচোন যাইছে দেখি আহি আছোঁ ৰ'বচোন পথাৰ কৰি চাওঁ কি হয় মানে যি বাজে মানে ৰোৱাটো গোটা হৈছিল তাৰ পৰা আহাই নাছিলোঁ আজি বোলে একবাৰ চাওঁ ঘৰতো এনেই আছিলোঁ আজি ৰবিবাৰ কলেজ চলেজতো যিহেতু নাছিল একবাৰ চাওঁ বোলো পথাৰখিনি একবাৰ চোন এইবোৰ ধানৰ মাজে মাজে আহি আছোঁ ধানৰ মাজে মাজে আলি অহা এটা যিটো মানে ভাইবছ না কি ক'ম মানে দফালে ধান মাজত আলি আহি আছোঁ আমি আপোনালোকে অলপমান চিনেমেটিকত চাওকচোন গাঁৱৰে সৰু সৰু পদূলি গাইছ এই মূৰক লগি দেখছি ধান মাখা চব সেইগিলা আমছি নেকি আমাৰ বুলি নহয় 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 बड़ा हरामी हो बेटा যেতিয়া খেতি মানে আৰম্ভ হ'ল ন তাৰ পৰা আহাই নাছিলোঁ বোলে একবাৰ চাওঁ কেনে হ'ল ধান চান মানে যিহেতু আমাৰ অসমীয়া মানুহৰ কাৰণে ভাতটোৱে যিহেতু আমাৰ প্ৰধান খাদ্য সেই হিচাপত খেতিটো কৰা হয় বাৰু অলপ চলপ কৰি চলিয়ে নহ'ব মানে তাৰমানে চাব লাগিব মাজে মাজে ধৰি লওক গৰু ছাগলী আহিব পাৰে তাকে বোলো একবাৰ আহিলোঁ গাইছ আলি ঘূৰি ঘূৰি মানে পথাৰত মানে আলি ঘূৰবা কিন্তু বহুত সেইটো মানে আলি ঘূৰাটো মানে সহজ নহয় মানে পিছলি পৰোঁ কথাটো চোন কিনকে ভুলিব লগা হৈছে আলি বোলাটো দে সহজ কথা নহয় দিয়ক গাইছ চক খেতি চাইছে আহি পালোঁ এই অৱস্থা চকহে তাৰপিছতে আহি পালোঁ আমাৰ আড্ডাস্থলীত গাইছ যিহেতু মোৰ 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল সেইকাৰণে তাক বুলি কিবা খুৱাব লাগে দিয়ক আপেল পাৰ্টি খাই আছি 200 ছাবস্ক্ৰাইবাৰ পাৰ্টি পিছত হেদা বুলি নকবি সকলোকে দিয়াৰ পিছত এইবাৰ মোৰ পাল আৰু পাৰ্টি চাৰ্টি কৰি এতিয়া ঘৰ মই ভাবিছোঁ এই ৰাস্তাত আহি আছোঁ গাইছ ৰাতি হ'লে বোলে মাংস ৰুটি আছে মই আৰু ৰহিয়া চলি না মাংস ৰুটি আছে সিহঁতক খাই ল'ম খাওঁ হোৱাৰ পিছত আহিল এটা পাৰ্চেল তাৰপিছতে গধূলি আৰু এখন নাম আছিল নামখনত বোলে নাগৰা বজাব লাগে তাকে নাগৰা বজাই কাৰণে মজাকৈ চাহ তাহ খাই কিনে আজিলৈ আহিছোঁ ভাই আৰু লগ পাম অন্য ভিডিঅ'ত